ফলৰ নামত প্ৰকৃততে আপুনি খাইছে কি? ৰাজ্যৰ বজাৰত ফল মূলৰ নামত বিক্ৰী হৈছে বৰবি। ৰাজ্যৰ বজাৰত এতিয়া উভৈনদী হৈছে বহিৰাজ্যৰ আম। কিন্তু শেহতীয়াকৈ মহানগৰীৰ ফাঁচী বজাৰৰ এটা ভাইৰেল ভিডিঅ' উদঙাইছে একাংশ ব্যৱসায়ীৰ দুষ্কাৰ্য। মানৱ শৰীৰৰ বাবে অতি ভয়ংকৰ কাৰ্বাইড দি ৰাতিটোৰ ভিতৰতে পকোৱা হয় আম, আৰু সেই বৰবিহ মিহলি কৰা আমেই এতিয়া সুলভ হৈছে মহানগৰীৰ বজাৰত। সামাজিক মাধ্যমত ফাঁচী বজাৰৰ সেই ভিডিঅ' ভাইৰেল হোৱাৰ পিছতো কাণসাৰ নাই খাদ্য সুৰক্ষা বিভাগৰ। চকু মুদাকুলিৰ ভাৱত ৰাজ্যৰ খাদ্য সুৰক্ষা বিভাগ। পুনৰবাৰ কৈছোঁ যে এতিয়া আমৰ বতৰ বুলি আপুনি বজাৰত আম খাওঁতে 10 বাৰ ভাবক, কাৰণ আমৰ নামত আপুনি আচলতে কি খাইছে বা ফলৰ নামত আপুনি আচলতে কি খাইছে সেয়া আপুনি 10 বাৰ ভাবিবলগীয়া। কাৰণ ৰাতিটোৰ ভিতৰতে কাৰ্বাইড দি পকোৱা আমৰ দৃশ্য এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে, আৰু সেই ভিডিঅ'য়ে এতিয়া একাংশ ব্যৱসায়ীৰ দুষ্কাৰ্য ইতিমধ্যে ফাদিল কৰিছে। সবিশেষ জানিবলৈ আমি ফাঁচী বজাৰৰ পৰা আমাৰ সৈতে সংযোজিত হৈ আছে আমাৰ সতীৰ্থ সাংবাদিক ৰূপম দলৈ। ৰূপমৰ ওচৰলৈ আহিছোঁ। ৰূপম, কালিৰ দিনটোত এটা বিশেষ ভিডিঅ' ভাইৰেল হৈ থকা দেখিবলৈ পোৱা গৈছিল, কাৰ্বাইড দি আম পকোৱাৰ দৃশ্য। তাৰ সমান্তৰালভাৱে সময়ে সময়ে এই অভিযোগ উত্থাপন হৈ আহিছে যে বিভিন্ন ধৰণৰ ৰাসায়নিক দ্ৰব্য মিহলি কৰি বা ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰি আম পকোৱা হয় বা অন্যান্য ফল মূলসমূহ ৰাতিটোৰ ভিতৰতে পকাই তোলা হয়, আৰু তাকে লৈ এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ফাঁচী বজাৰত কেনেধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে তথা ব্যৱসায়ীসকলৰ মাজতনো কেনেধৰণৰ প্ৰতিক্ৰিয়া হৈছে, সবিশেষ আপোনাৰ পৰা জানিব বিচাৰিম। ৰূপম। হয় চাওক, যে ফাঁচী বজাৰত দেখিবলৈ পোৱা যায় দমে দমে আম ইয়ালৈ ৰপ্তানি কৰা হয় আৰু ইয়াৰ পৰা বিতৰণ কৰা হয়। অৰ্থাৎ ইয়াৰ পৰা যিসকল থলুৱা ব্যৱসায়ী আছে সেই ব্যৱসায়ীসকলে ইয়াৰ পৰা আমসমূহ লৈ যায়। কিন্তু এই আমসমূহত ব্যৱহাৰ কৰা হয় বিষাক্ত কাৰ্বাইড, আৰু সেই কাৰ্বাইড মিহলি কৰা বা কাৰ্বাইডেৰে ৰাতিটোৰ ভিতৰতে পকোৱা আমসমূহেই বিভিন্ন প্ৰান্তত বিক্ৰী কৰাৰ ব্যৱস্থা কৰা হয়। আৰু এইখিনি মুহূৰ্তত আমি যিখন বজাৰৰ দৃশ্য দেখুৱাইছোঁ, উৎপল আছে, উৎপলে দেখুৱাইছে, এয়া হৈছে ফাঁচী বজাৰৰ খুচুৰা ব্যৱসায়ীসকলে বিক্ৰী কৰা দোকান। আৰু এই দোকানৰ পৰাই যিসমূহ আম বিক্ৰী হৈ আছে, এই আমসমূহ ৰাতিটোৰ ভিতৰতে পকোৱা হৈছে কাৰ্বাইড ব্যৱহাৰ কৰি। কিন্তু আমি যদি ব্যৱসায়ীসকলৰ সৈতে কথা পাতোঁ তেতিয়াহ'লে তেওঁলোকে সেই কথাটো স্বীকাৰ নকৰে। তেওঁলোকে কাৰ্বাইড ব্যৱহাৰ কৰাৰ কথাটো তেওঁলোকে নকয়। বিভিন্ন গ্ৰাহক আছে, আমি গ্ৰাহকসকলৰ সৈতেও কথা পাতিম, যে আমি দেখিবলৈ পাওঁ যিসমূহ আম বিক্ৰী কৰি আছে এই আমসমূহত কাৰ্বাইডেৰে পকোৱাৰ ব্যৱস্থা, ৰাতিটোৰ ভিতৰতে কাৰ্বাইড ব্যৱহাৰ কৰি পকায়। এইসমূহ যথেষ্ট বিষাক্ত। কাৰ্বাইড পকোৱাটো বহুত ভুল, সেইটো কাৰণে আপুনি কথা উঠাইছে, এইটো খুব ভাল লাগিছে। একচুৱেলি এইটো প্ৰটেষ্ট কৰিবই লাগে পাব্লিকক। আৰু এইসমূহ খালেতো মানুহ বেমাৰ হ'ব একদম 100%। এইটো বহুত ভাল কাম কৰিছে আপোনালোক। এইটো কথা ময়ো ভাবি থাকোঁ, ভয়ত মানুহ ইমান ভাল বস্তু আম ফ্ৰুটছৰ ৰজা হয়, তথাপি মানুহ খাবলৈ ভয় কৰে। আমি সকলোৱে, আপুনিও ভাল পায়, আমিও ভাল পাওঁ, সকলোৱে ভাল পায়, কিন্তু খাবলৈ ভয় লগা হৈছে 100%। আমি এইবিলাক পঢ়ি থাকোঁ ন নেটত, যে আম কাৰ্বাইড দি পকায়, আম কল হ'ল বা আপোনাৰ অমিতা হ'ল, এইবিলাক কাৰ্বাইড দি পকায়। তো ইমান ভাল বস্তু তথাপি খাবলৈ ভয় লাগে, বা বাচ্চাবিলাকক বা মা দেউতা চবক খুৱাবলৈ ভয় লাগে। তো সেইটোৰ ভিতৰত কথা উঠাইছে, এইটো খুব ভাল কাম কৰিছে আপুনি। ধন্যবাদ জনাইছোঁ যে এয়া হৈছে এগৰাকী সচেতন গ্ৰাহক। আৰু আম যিমানে আচলতে বিক্ৰী হৈ থকা দেখিবলৈ পোৱা গৈছে, এই আমসমূহেই হৈছে কাৰ্বাইডেৰে ৰাতিটোৰ ভিতৰতে পকোৱা আম। কালিৰ দিনটোত খাদ্য সুৰক্ষা বিভাগে অভিযান চলাইছিল ফাঁচী বজাৰত, আৰু বহুকেইটা গুদাম ইয়াতে তেওঁলোকে চিল কৰিছে। আৰু সেই সময়তে তেওঁলোকে ধৰা পৰিছিল যে আমৰ যিসমূহ কাৰ্টুন, সেই কাৰ্টুনসমূহৰ ভিতৰত আমি দেখুৱাবলৈ যত্ন কৰিম যে আমৰ কাৰ্টুনসমূহৰ ভিতৰত যি কাৰ্বাইডৰ গুড়ি, সেই গুড়ি তাত ভিতৰত দিয়া হয়, আৰু দিয়াৰ ভিতৰত ৰাতিটোৰ ভিতৰতে আমসমূহ পকি যায়। অৰ্থাৎ যিহেতু কেঁচা আমসমূহ বাহিৰৰ পৰা ৰপ্তানি কৰা হয়, অৰ্থাৎ অন্য ৰাজ্যৰ পৰা অনা হয়, আৰু সেই আমসমূহ ৰাতিটোৰ ভিতৰতে পকোৱাৰ বাবে ইয়াত যিসকল ব্যৱসায়ী আছে সেই ব্যৱসায়ীসকলে কাৰ্বাইড ব্যৱহাৰ কৰে। কাৰ্বাইডৰ লগতে আন এটা অন্য সামগ্ৰীও আছে, অন্য এক বিষাক্ত সামগ্ৰী আছে, সেইসমূহ সামগ্ৰীও ব্যৱহাৰ কৰা পৰিলক্ষিত হয়। এই যে কাৰ্টুনসমূহ দেখিছে, আমি উৎপল আছে, উৎপলে দেখুৱাব, এইসমূহ কাৰ্টুনৰ ভিতৰত আম আছে, আৰু এই আম থকা কাৰ্টুনসমূহৰ ভিতৰত আমৰ ভিতৰত এই এটা কাৰ্টুনৰ আমি দৃশ্য দেখুৱাইছোঁ, এই কাৰ্টুনৰ ইয়াৰে ভিতৰত কাৰ্বাইড ব্যৱহাৰ কৰে। কিন্তু এতিয়া কিছু সময় পূৰ্বে আমি তেওঁলোকৰ সৈতে কথা পাতিছিলোঁ, কিন্তু তেওঁলোকে কাৰ্বাইড ব্যৱহাৰ কৰা নাই বুলি কৈছে। গতিকে এই ধৰণে একাংশ অসাধু ব্যৱসায়ী আছে যিয়ে আচলতে কাৰ্বাইড ব্যৱহাৰ কৰি ৰাতিটোৰ ভিতৰতে আমসমূহ পকায় আৰু পকাই বিক্ৰী কৰাৰ ব্যৱস্থা কৰে। আপোনালোকে কাৰ্বাইড ব্যৱহাৰ কৰিছে নেকি? কোনে ব্যৱহাৰ কৰে কাৰ্বাইডটো? কোনটো জেগাত কৰে? क्या बोलता है, कहाँ से आता है,
নাম बोला আপোনালোকে দেখিছেন নাই কাৰ্বাইড ব্যৱহাৰ কৰা देखा ना वो फल जगह से जहाँ बगान है ना वहाँ से कार देखा था कभी कभी हम लोग नहीं देता जो थोड़ा थोड़ा माल मंगाता वो लोग देता है আৰু এইসকল হোলচেল ব্যৱসায়ী আৰু তেওঁলোকে ব্যৱহাৰ নকৰাৰ কথাটো কৈছে য'ৰ পৰা আহে তাতেই ব্যৱহাৰ কৰাৰ কথা কৈছে এই যিটো গলি আমি দেখুৱাইছোঁ এই গলিটোত প্ৰায়সমূহ দোকানতে আম এই ধৰণে তেওঁলোকে হোলচেল বিক্ৰী কৰে আৰু এই বিক্ৰী কৰা আমসমূহত তেওঁলোকে কাৰ্বাইড ব্যৱহাৰ কৰে আৰু তেওঁলোকে আজি আমি তেওঁলোকক এতিয়া বৰ্তমান সুধিলে তেওঁলোকে সেই কথাটো স্বীকাৰ নকৰে কিন্তু খাদ্য সুৰক্ষা বিভাগৰ অভিযানত কালি দিনত ধৰা পৰিছিল আৰু কিছু সময় পূৰ্বে এইখন দোকান আমি এই যিখন দোকানত ত্ৰিপাল টানি দিয়া হৈছে নীলা ৰঙৰ এই ত্ৰিপাল টানি দিয়া দোকানখন কিছু সময় পূৰ্বে আমি ইয়াত আহিছিলোঁ আৰু অহাৰ লগে লগে তেওঁলোকে দোকানখন বন্ধ কৰি দিছে ভিতৰত যদি চাই আপুনি দেখিব উৎপল আছে উৎপলে দেখুৱাব এই ভিতৰত এইসমূহ যিসমূহ কাৰ্টুন আপোনালোকে দেখিছে এই কাৰ্টুনসমূহত গোটেই আম প্ৰত্যেকটো কাৰ্টুনতে আম আছে হয়তো ইয়াত তেওঁলোকে কাৰ্বাইড ব্যৱহাৰ কৰিছে যাৰ কাৰণে কেমেৰা দেখি কিছু সময় পূৰ্বে তেওঁলোকে এখন সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে কোনেও যাতে ভিতৰত চাব নোৱাৰে তাৰ কাৰণে তেওঁলোকে এই ধৰণে ত্ৰিপাল টানি দিয়া পৰিলক্ষিত হৈছে গতিকে এই কালিৰ দিনটোত ফাঁচী বজাৰৰ এইটো গলিতে ইয়াতে কাৰ্বাইড তেওঁলোকে পাইছিল অভিযান চলোৱা সময়ত আৰু কাৰ্বাইডেৰে আম যিহেতু পকোৱা হৈছিল সেই পকোৱা আম কালি তেওঁলোকে ইয়াত অভিযান চলাই তেওঁলোকে পাইছিল আন এখন দোকানত দেখাইছোঁ যে এইখনতো দেখিবলৈ পোৱা গৈছে এই ধৰণে যিসমূহ কাৰ্টুন আমৰ কাৰ্টুন আছে এটা কাৰ্টুনত প্ৰায় 30ৰ পৰা 35 কিলো থাকে আৰু তেওঁলোকে ইয়াৰ পৰা হোলচেল ৰেটত তেওঁলোকে ইয়াৰ পৰা বিক্ৰী কৰে কিন্তু এই আমসমূহ সম্পূৰ্ণ কেঁচা আমি যদি দেখাওঁ যে এইখিনি মুহূৰ্তত আমি যিটো আম দেখুৱাইছোঁ এইটো হৈছে সম্পূৰ্ণ কেঁচা আম আৰু এই কেঁচা আমটো ইয়াৰ পৰা যেতিয়া বাহিৰলৈ লৈ যোৱাৰ সময়তে ইয়াত সম্পূৰ্ণৰূপে এই ধৰণে পেকিং কৰি দিব তেওঁলোকে এই ধৰণে পেকিং কৰি দিব আৰু পেকিং কৰি দি ভিতৰত নিশ্চয়কৈ ৰূপম আমি এই মুহূৰ্তত ৰূপমটোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বজাৰলৈ পুনৰবাৰ কৈছোঁ বজাৰলৈ গৈ ফল মূল খাই দেহা সুস্থ কৰি ৰাখিম বুলি যদি আপুনি ভাবিছে তেতিয়াহ'লে 10 বাৰ ভাবক কাৰণ এনেধৰণেৰে এতিয়া কাৰ্বাইড মিহলি ফল মূলেই খাবলগীয়া হৈছে অধিকাংশ গ্ৰাহকে